আজি হৈছে 25 ছেপ্টেম্বৰ 40 লাখ মহিলাৰ আশা পূৰণ হ'বনে নাই সেই সম্পৰ্কে আপুনি জানিব পাৰিব বা প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনি লওক তাৰ পিছত মই আপোনালোকক ডিটেইলছত জনাম জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব সেই কাৰণে ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা অৰুণোদয়ৰ সভা লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ শিডিউল হৈ আছিল এই গোটেইবোৰ এতিয়া ৰিশিডিউল হ'ব আৰু ৰিশিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম 22 ছেপ্টেম্বৰত যেতিয়া কেবিনেট বৈঠক হৈছিল হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যখিনি আপোনালোকৰ বাবে আগবঢ়াইছে বন্ধু বান্ধৱীসকল কি মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় শুনিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁ মন্তব্য কৰিছিল যে যেতিয়া জুবিন গাৰ্গৰ যিখিনি অন্তৰক্ৰিয়া সম্পন্ন হ'ব বা যিখিনি কাম হ'ব সেই কামখিনিৰ পাছতেই তেওঁলোকে যিখিনি মিটিং ৰাখিছিলে যেনে ধৰক অৰুণোদয় মিটিঙেই হওক বা মহিলা উদ্যমিতা আঁচনিয়ে যিখিনি মিটিং ৰাখিছিলে মিটিংখিনি তেওঁলোকে শিডিউল চেঞ্জ কৰিব কিন্তু শিডিউল কেতিয়াকৈ চেঞ্জ কৰিব নতুন তাৰিখ কেতিয়াকৈ দিব সেই সম্পৰ্কে বৰ্তমানো কোনো নটিচ জাৰি কৰা নাই তেওঁ মাত্ৰ মৌখিকভাৱেহে ঘোষণা কৰিছে যে যিসমূহ মিটিং আছে বা যিসমূহ মিটিং হ'ব সেই মিটিংসমূহৰ শিডিউল চেঞ্জ কৰিম বুলি কৈছে বা আগন্তুক দিনত আপোনালোকক ঘোষণা কৰিম বুলি কৈছে কিন্তু এতিয়া বন্ধু বান্ধৱীসকল মই ক'ব বিচাৰো যে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাখিনি লাভ কৰিবলৈ সক্ষম হ'বনে নহয় সেই সম্পৰ্কে মই জনাম আজি যিহেতু 25 ছেপ্টেম্বৰ সকলো মহিলাই অধিক আগ্ৰহেৰে বাট চাই আছে তেওঁলোকে টকাখিনি লাভ কৰিম বুলি এতিয়া বন্ধু বান্ধৱীসকল যিহেতু 21 তাৰিখে কেবিনেট বৈঠক হৈছিল সেই কেবিনেট বৈঠকত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আপোনালোকে নিশ্চয় মন্তব্যখিনি শুনিলে এতিয়া আপোনালোকক অফিচিয়েলি কোনো ধৰণৰ নটিচ জাৰি কৰা নাই নটিচ জাৰি কৰিলেই মই আপোনালোকক আকৌ পুনৰ জনাম আজি টকা আপোনালোকে লাভ কৰিবনে নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্যখিনি কৰিলে সেই মন্তব্যখিনি শুনি পেলাই আপোনালোকে আজি টকা লাভ কৰিবলৈ সক্ষম নহয় পুনৰ আকৌ নতুনকৈ ডেট আপোনালোকক ঘোষণা কৰিব সেই ডেটৰ অনুযায়ীহে আপুনি আকৌ টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া কেতিয়াকৈ লাভ কৰিব মই এই সম্পৰ্কে আপোনালোকক উনুকিয়াই থৈ যাওঁ পূজাৰ আগে হয়তো দুৰ্গা পূজাৰ আগে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব পাৰে বন্ধু বান্ধৱীসকল সৰু এটা ইনফৰমেশ্যন দিলোঁ বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছিল আগৰ ভিডিঅ'সমূহতো মই জনাইছিলোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে যদি আপুনি উপকৃত হ'ল তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু বহুতো বন্ধু বান্ধৱী আছে আপোনালোকে শ্বেয়াৰ কৰি দিব তেওঁলোকো উপকৃত হ'ব যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে অনাগত দিনবিলাকত নতুন ভিডিঅ'সমূহ আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ